বহুদিনৰ বিৰতিৰ পিছত মঞ্চত জিতুল সোণোৱাল। জনপ্ৰিয় গীতেৰে জীপাল কৰিলে শীতৰ সেমেকা নিশা। এটা এটাকৈ গাই গ'ল চিৰসেউজ জনপ্ৰিয় গীতবোৰ। নাচি উঠিল হাজাৰ হাজাৰ দৰ্শক। জনপ্ৰিয় গীতৰ সম্ভাৰেৰে শীতৰ সেমেকা নিশা জীপাল কৰি তুলিলে ৰাজ্যৰ জনপ্ৰিয় শিল্পী জিতুল সোণোৱালে। মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰথম দিনা সন্ধিয়া এটা এটাকৈ গাই গ'ল চিৰসেউজ জনপ্ৰিয় গীতবোৰ। নাচি উঠিল হাজাৰ হাজাৰ দৰ্শক। নাচি উঠিল 1948 চনত প্ৰতিষ্ঠিত বিদ্যালয়খনৰ বিভিন্ন বেষ্টৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল। ৰ'ব নোৱাৰিলে সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি ভাস্কৰ শৰ্মা আৰু অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ। সুৰুচিপূৰ্ণ শ্ৰোতাৰ বাবে এয়া আছিল যেন কল্পনাৰ এটা সন্ধিয়া। 90 দশকৰ মাজেৰে পাৰ হৈ অহা প্ৰতিজন অসমীয়াৰ হৃদয়ত থকা গানেৰে মন মুহিলে সকলোকে। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনিভৰ 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।